ভাৰতীয় জনতা পাৰ্টিলৈ কোন কোন আহিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিবলৈ গৈ অখিল গগৈ প্ৰসংগত মন্তব্য কৰিলে। অখিল গগৈ যদি বিজেপিলৈ আহে তেনেহলে মুখ্যমন্ত্ৰীৰ ডিভোৰ্স হ'ব আৰু একেটা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি অখিল গগৈ বিজেপিলৈ আহে তেনেহলে মুখ্যমন্ত্ৰীগৰাকী ৰাইজৰ দললৈ যাব লাগিব। এনেদৰে অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ প্ৰসংগত সেই বক্তব্য ৰখাৰ সমান্তৰালভাৱে অখিল গগৈ মুখ্যমন্ত্ৰী গৰাকী কেনেদৰে ব্যক্তিগত পৰ্যায়ত গৈ আক্ৰমণ কৰে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভোৰ্স হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভোৰ্স কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। এৰেষ্টটোতো এনেই পুলিচে কৰিব নোৱাৰে, কিবাটো গ্ৰাউণ্ড থাকিব লাগিব। মই খবৰ লৈ ল'ম আপুনি কৈছে যেতিয়া, কিন্তু পুলিচকতো আজি আপোনালোকে চাওক, একমাহ ধৰি প্ৰচাৰ চলিলে, ক'ৰবাত পুলিচে এটা বিৰোধী প্ৰাৰ্থীক ক'ৰবাত বাধা দিছে নেকি? অসমত বেংগল আৰু অসমৰ তুলনা কৰক। আজি আমাৰ অসমত ইমান ডাঙৰ ইলেকশ্যন হৈ গ'ল, তৃণমূল পৰা জিলালৈকে সকলো পাৰ্টিয়ে প্ৰচাৰ চলালে, সকলো মিটিঙত পাৰ্মিশ্যন দিছে, সকলোতে পাব্লিক আহিছে। এইটোতো ফেষ্টিভেল অফ ডেমক্ৰেচি। গতিকে যদি ক'ৰবাত ডিগবৈত কিবা এটা আছে মই এইটো সুধি ল'ম, কিন্তু ইমান ডাঙৰ ইলেকশ্যন হ'ল, অভিযোগটো ক'তো নাই দেখোন, সকলোৱে ধুনীয়াকৈ মিটিং কৰিছে। বেংগলত হ'লেতো কিমান মাৰপিট হৈ গ'ল। গতিকে অসমৰ ইলেকশ্যন যিমান শান্তিপূৰ্ণভাৱে হয়, ভাৰতবৰ্ষৰ গিনা চুনা ষ্টেটত ইমান শান্তিপূৰ্ণভাৱে হয়। মই পুলিচক সুধিছিলো পঞ্চায়ত ইলেকশ্যনত কিবা কেছ ৰেজিষ্টাৰ হৈছে নেকি, নায়েই হোৱা তেনেকে। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভোৰ্স হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভোৰ্স কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। এৰেষ্টটোতো এনেই পুলিচে কৰিব নোৱাৰে, কিবাটো গ্ৰাউণ্ড থাকিব লাগিব। মই খবৰ লৈ ল'ম আপুনি কৈছে যেতিয়া, কিন্তু পুলিচকতো আজি আপোনালোকে চাওক, একমাহ ধৰি প্ৰচাৰ চলিলে, ক'ৰবাত পুলিচে এটা বিৰোধী প্ৰাৰ্থীক ক'ৰবাত বাধা দিছে নেকি? অসমত বেংগল আৰু অসমৰ তুলনা কৰক। আজি আমাৰ অসমত ইমান ডাঙৰ ইলেকশ্যন হৈ গ'ল, তৃণমূল পৰা জিলালৈকে সকলো পাৰ্টিয়ে প্ৰচাৰ চলালে, সকলো মিটিঙত পাৰ্মিশ্যন দিছে, সকলোতে পাব্লিক আহিছে। এইটোতো ফেষ্টিভেল অফ ডেমক্ৰেচি। গতিকে যদি ক'ৰবাত ডিগবৈত কিবা এটা আছে মই এইটো সুধি ল'ম, কিন্তু ইমান ডাঙৰ ইলেকশ্যন হ'ল, অভিযোগটো ক'তো নাই দেখোন, সকলোৱে ধুনীয়াকৈ মিটিং কৰিছে। বেংগলত হ'লেতো কিমান মাৰপিট হৈ গ'ল। গতিকে অসমৰ ইলেকশ্যন